আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম। নমস্কাৰ, আপোনালোকে চাই আছে RK নিউজ। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। 1 এপ্ৰিলত গোটৰ মহিলাৰ একাউণ্টত সোমাব টকা। প্ৰথম কিস্তিৰ 10,000 টকা সোমাব একাউণ্টত। মহিলাসকলৰ অপেক্ষাৰ অন্ত পৰিল। মহিলাসকলক সবলীকৰণ কৰি তুলিবলৈ এয়া অসম চৰকাৰৰ নতুন পদক্ষেপ। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মহিলাৰ একাউণ্টত সোমোৱাই দিব 10,000 টকা। প্ৰথমে মুখ্যমন্ত্ৰীৰ লাইভ প্ৰচাৰ শুনি লওক। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম। কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। হয়, আপুনি ঠিকেই শুনিছে। গোটৰ মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে। অৱশেষত মহিলাসকলৰ অপেক্ষাৰ অন্ত পৰিল। একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা। 10,000 টকা পোৱাৰ পিছত 25,000, 50,000 আৰু 1 লাখ টকা সোমাব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কৈছে, বহু মহিলাৰ একাউণ্টত নোসোমাই গোটৰ 10,000 টকা। মহিলাসকলৰ যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে লাভ নকৰে গোটৰ 10,000 টকা। প্ৰথমতে বাছনি কৰা মহিলাৰ একাউণ্টত সোমাব টকা। এইটো মাহতেই গোটৰ ছাৰ্ভে লিষ্ট প্ৰকাশ কৰা হ'ব। লিষ্টত নাম আহিলেই 1 এপ্ৰিলত পাব 10,000 টকা। এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফেচবুক পেজটো ফ'ল' কৰি ৰাখক। ধন্যবাদ।